বহুদিনৰ মূৰত ভিডিঅ' এটা লৈ আহিছোঁ, চাবোন বনোৱা ভিডিঅ'। চাবোন বহুত দিন বনোৱাই নাই, ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ ভিডিঅ'টো। এয়া চব বেচটো কেতিয়াবা আনি থৈছিলোঁ, গড মিল্ক চব মচুৰ দাইলৰ লগত বনাম বুলি আনি থৈছিলোঁ। তাকে আজি বনালোঁ, ভিডিঅ'টো লাষ্টলৈকে চাই যাব। গুড ইভিনিং এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু বৰ্তমান মই অকণমান ভাল পাইছোঁ, আৰু অকণমান গা বেয়া আছিলোঁ, সেইকাৰণে ভিডিঅ' বনোৱা নাছিলোঁ বহুত দিন। আজি চাবোন বনালোঁ, তাকে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। কেনেকৈ বনালোঁ আগতে যদিও বনাইছোঁ মই, চাবোনৰ মানে বহুতকেইটা আছে চাবোন বনোৱা ভিডিঅ'। আজি অকণমান বেলেগকৈ বনাইছোঁ। গড চপ মিল্ক কেতিয়াবা আনি থৈ দিলোঁ, অনলাইন শ্বপটো। মোৰ মানে মচুৰ দাইলৰ লগত বনাবৰ মন আছিলে, তাকে বনোৱা নাছিলোঁ, গাটো বহুত বেছি বেয়া আছিলে। আজি বনালোঁ, আৰু কেনেকৈ বনালোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো লাষ্টলৈকে চাই যাব। যদি ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু নতুনকৈ যিবোৰ চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া আহকচোন কেনেকৈ বনালোঁ অকণমান আপোনালোকক দেখাম, লাষ্টলৈকে চাব ভিডিঅ'টো। আৰু এয়া মচুৰ দাইল লৈছোঁ, মচুৰ দাইলখিনি ধুনীয়াকৈ ধুই লৈছোঁ আগতে দুবাৰমান। তাৰপাছত এয়া বাতিটোত এয়া কেঁচা গাখীৰ বনাম, আৰু কেঁচা গাখীৰ দি এইখিনি তিয়াই থৈ দিম 5-6 ঘণ্টামান তিয়াই থৈ দিম। ৰাতি তিয়াই থ'ম বুলি ভাবিলোঁ, আৰু ৰাতিপুৱা মানে তিয়াই থৈছিলোঁ এইখিনি, আৰু 5টামান বজাতহে বনাইছোঁ দেই। এইখিনি এয়া সিজি গৈছে ধুনীয়াকৈ গাখীৰতে। এইখিনি মই অকণমান ভাত পানী খাই লৈ 5টামান বজাতহে বনালোঁ, আৰু এইখিনি এতিয়া পেষ্ট কৰি ল'ম। দি দিলোঁ এয়া মিক্সাৰ জাৰত দি দিলোঁ ধুনীয়াকৈ, আৰু এতিয়া পেষ্ট কৰি ল'ম এইখিনি। প্ৰথমতে এইখিনি মই মানে গোটেইখিনি যোগাৰ কৰি ল'ম, তাৰপিছতহে চব বেচখিনি কাটিম। আৰু এইখিনিতে যেতিয়া এইখিনি হৈ গৈছে মোৰ পেষ্ট কৰা, ইয়াতে কিবা মানে কি মিলা তাকে দেখাওঁ। আৰু এয়া ধুনীয়াকৈ এইখিনি মিহি হৈ গৈছে ধুনীয়াকৈ। তাৰপিছত এইখিনি লৈছোঁ এয়া, আৰু এই কেপচুল দিম দুটা, আৰু ইয়াতে মই কষ্টুৰি পাউডাৰ হালধি পাউডাৰ থাকেই মোৰ, আৰু এইটো দি দিম। বহুত দিন লগোৱাই নাই স্কিনত, তাকে বোলো চব বেচটো যিহেতু চব বনাম যেতিয়া, আৰু এয়া চন্দনগুৰি, আৰু এয়া গোটেইখিনি বনাম। এয়া হৈছে গ্লিচাৰিন, এইখিনি গোটেইখিনি ইয়াতে মিলাই ল'ম। আৰু এইখিনি এতিয়া বাউলটোত লৈ লৈছোঁ ধুনীয়াকৈ। কি কৰিছে এতিয়া? ইয়াতে 1 চামুচ চন্দনগুৰি দি দিছোঁ, আৰু হালধি দি দিম। এয়া কষ্টুৰি হালধি গুড়ি মোৰ তাত থাকে, তাৰমানে কষ্টুৰি হালধি ল'ব লাগে। মই সদায় নলওঁ বাৰু, মানে লগোৱাই নহয় এলাহতে এইবিলাক, সেইকাৰণে ভাবিলোঁ যিহেতু চাবোনটো বনামেই, আৰু ইয়াতে দি দিওঁ গোটেইখিনি বস্তু। আৰু ইয়াতে গ্লিচাৰিন দিছোঁ, আৰু ই কেপচুল দুটা দি দিলোঁ ধুনীয়াকৈ। এইখিনি পেষ্টটো ধুনীয়াকৈ মিলাই ল'ম। এতিয়া এইখিনি ধুনীয়াকৈ যোগাৰ কৰি ল'লে তেতিয়াহ'লে বনাবলৈ ভাল হয়। আৰু এয়া ধুনীয়াকৈ গোটেইখিনি মিলাই ল'লোঁ, অলপ বহুত সময় লৰাই থাকি গোটেইখিনি মিলি যাব লাগিব। এয়া এইখিনি হৈ গৈছে মিলোৱা মোৰ। এতিয়া চব বেচখিনি কাটি ল'ম। চব বেচখিনি বেছি নাছিলে, এয়া 500 গ্ৰাম হ'ব চাগে, 500 গ্ৰাম আনিছিলোঁ। অলপ দিন হ'ল আৰু আনা, এয়া 500 গ্ৰাম আনিছিলোঁ। এতিয়া গোটেইখিনিয়ে বনাম আজি। মোৰ 500 গ্ৰাম নে কি পাহৰিলোঁ দেই, এইখিনি 2টা পিচ আহিছে, কিন্তু ইয়াতে 5 পিচ হৈছে কিন্তু। আৰু ইয়াতে এইখিনি মোৰ চিলিকন মলকেইটা থাকে, এই দুটা আগৰ পৰা যিহেতু বনাঙে, আৰু এইখিনি ধুনীয়াকৈ কাটি ল'লোঁ। এতিয়া বনাওঁ আহক। গোটেইখিনি ৰেডি কৰাৰ পিছত আগতে ৰেডি কৰি ল'ব লাগে, তাৰপিছতে বনাব লাগে, কাৰণ জল্দি ইয়াতে দিব লাগিব। আজি এনেকৈ এইটো কেৰাহীতে বনাওঁ। মই যিহেতু ডাবল বইলতে বনাইছিলোঁ আগতে, কিন্তু এনেকৈও বনাব পাৰোঁ। আৰু এইটো যিহেতু এই চব বেচটো গাখীৰৰে হয়, চাওকচোন ইমান ধুনীয়া আছে গাখীৰখিনি, ধুনীয়াকৈ গাখীৰৰ দৰে হৈছে। আৰু গাখীৰ মিলাই আছে যিহেতু ইয়াতে বেচটোত, আৰু ইয়াতে গলি যাব। আৰু জুইটো কমাই ৰাখিছোঁ যাতে বেছিকৈ মানে জুইটো নাহে, আৰু এয়া জুইটো কমাই ৰাখি এইখিনি এতিয়া গোটেইখিনি মিলাই ল'ম। ইয়াতে ডাবল বইলডত কৰা নাই, বহুতে ডাবল বইলডত কৰে, ময়ো আগতে ডাবল বইলডতে কৰিছোঁ, কিন্তু এনেকৈ কৰিব পাৰি। আৰু মই এনেকৈ কৰিলোঁ। আৰু এইখিনি হোৱাৰ পাছত লগালগ তাতে চিলিকন মলকেইটাত থ'ব লাগিব, আৰু ঠাণ্ডা হোৱাৰ লগে লগে যিহেতু গোট মাৰি আহিব, সেইকাৰণে তাত লগালগ থ'ব লাগে। এতিয়া এইখিনি ধুনীয়াকৈ মিলাই ল'ব লাগিব, গোটেইখিনি মিলি যোৱাকৈ। এয়া মই 10 মিনিটমান সময় মিলাই ল'লোঁ গোটেইখিনি। এতিয়া মই জুইটো কমাই ৰাখিছোঁ। এয়া ৰেডি কৰি থৈ দিয়া ইয়াতে চিলিকন মলকেইটাত থৈ দিছোঁ, কেইটা হয় নাজানো। আৰু এয়া তাতে 2টা দিছোঁ, সেই 2টা ষ্টাইলত, আৰু ইয়াতে 2টা দিম। 2টাই হৈছে 5টা হৈছে, মোৰ 5 পিচ হৈছে। আৰু চাবোনটো এতিয়া
ইয়াতে প্ৰথমতে ফ্ৰিজত নথওঁ মই ইয়াৰে বাহিৰতে 10 মিনিটমান সময় থৈ দিম তাৰপিছত কিন্তু অকণমান মানে সোনকালে হ'বৰ বাবে আৰু থ'ব পাৰি দেই সোনকালে যদি লাগে নহয় তেতিয়াহ'লে ফ্ৰিজত আপোনালোকে 15 মিনিট 20 মিনিটৰ ভিতৰত ধুনীয়া টাইট মানে টান হৈ যায় আৰু মই ফ্ৰিজতে ৰাখিছোঁ 10 মিনিটমান কিন্তু বাহিৰত ৰাখিছোঁ পৰি যাব পাৰে সেইকাৰণে বাহিৰতে 10 মিনিটমান সময় ৰাখি ফ্ৰিজত ধুনীয়াকৈ ৰাখি থৈছোঁ আধা ঘণ্টামান পিছত উলিয়াই লৈছোঁ আৰু এয়া ৰেডি চাবোনখিনি এয়া চাবোনটো ধুনীয়া হৈছে এয়া দেখাই দিছোঁ চাবোনটো ওচৰৰ পৰা আৰু এতিয়া উলিয়াই থোৱাইছোঁ আধা ঘণ্টাৰ ভিতৰতে খুব ধুনীয়াকৈ হৈছে চাবোনটো আৰু আগতেও মই বনাই বহুত ভিডিঅ' দিয়াই আছে বাৰু এইটো আজিও দেখালোঁ আৰু এনেকৈ মচুৰ দাইলৰ বনোৱা নাছিলোঁ মই হয়নে নহয় অকণমান ভয়ো লাগে কেতিয়াবা মোৰ আগতে ঢিলা হৈছিলে মানে পৰিমাণটো জনা নাছিলোঁ এতিয়া ধুনীয়াকৈ জনা হৈছোঁ আৰু ভাল হৈছে এতিয়া আৰু বনালোঁ আৰু এয়া 5 পিচ হৈছে বহুত দিনৰ মূৰত বনালোঁ ভাল লাগিছে এইকেইটা আৰু আপোনালোকেতো বনাই আজিকালি ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব ধুনীয়াকৈ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বাই ধন্যবাদ